মাহত দুবাৰকৈ পাৰ্টি অফিচত কাৰ্যকৰ্তাহঁতৰ লগত বহি তেখেতসকলৰ সমস্যা বিভাগীয় সমস্যাবোৰ যদি কিবা থাকে আৰু পাৰ্টি অফিচত অহা ৰাইজৰ লগত যদি কিবা তেওঁলোকৰ কিবা অসুবিধা আছে বা পৰামৰ্শ আছে আলোচনা কৰিব লগা আছে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল যে মাহত দুবাৰ পাৰ্টি অফিচত বহিব লাগে আৰু আজি এই সংক্ৰান্তত মই ইয়াত আহিলোঁ বহু মানুহ আহিছে তেখেতসকলৰ পৰা দিহা পৰামৰ্শ লোৱা আশীৰ্বাদ লোৱা আৰু তেখেতসকলৰ যদি কিবা সমস্যা আছে তাক নিষ্পত্তি কৰি দিয়াৰ ব্যৱস্থা কৰাৰ কাৰণে মানুহখিনিক লগ পাম বিশেষটো পানীৰ কাৰণে মানুহ আহি আছে আৰু পানী এটা ডাঙৰ সমস্যা ৰৈছে ক'ৰবাত ক'ৰবাত পানী উঠিছে বুলিও কৈছে পাহাৰৰ পৰা পানী নামি আহে এই সমস্যাবোৰ পানীৰ কৃত্ৰিম বানৰ সমস্যাটো আজি নতুন নহয় আৰু ক'ব গ'লে ক্ৰনিক এটা মানে প্ৰব্লেম হৈ পৰিছে কিন্তু তথাপিও আমি ৰিজলিউশ্যনৰ চেষ্টা কৰি আছোঁ বহুতখিনি চিল ওলোৱা গ'ল আৰু অহা দিনবোৰত আৰু চিল যেতিয়া ওলাব বৈজ্ঞানিক পদ্ধতিৰে কাম হ'ব মই ভাবোঁ যে এটা পৰ্যায়ত আমি মানুহক সকাহ দিব পাৰিম পাৰ্চিয়েল কমিশ্যনিং আমি কৰিছিলোঁ তাৰপিছত কমিশ্যনিং হোৱা নাই আমি লাগি আছোঁ যে পাৰ্চিয়েল কমিশ্যনিং আৰু জুন জুলাই মাহত আৰু অলপ কৰি দিব পাৰি নেকি লাহে লাহে কামবিলাক আগবাঢ়ি কামৰ মানে গতিটো বহুত লহমীয়া হৈছে মানে ভালকৈ কাম কৰা নাই আগৰো কণ্ট্ৰেক্টৰবিলাক ফেইল কৰিলে চ' এটা নতুন ৰিথিংক কৰি আছোঁ কেনেকৈ কি হ'ব জনাম আপোনাক এটাতো বন্ধ হৈ আছে যিটো AIDPৰ যিটো আছিলে আৰু বাকী তিনিটাত কাম চলি আছে নৰ্থ গুৱাহাটী চেণ্ট্ৰেল গুৱাহাটী আৰু চাউথ গুৱাহাটী চ' নৰ্থ গুৱাহাটী প্ৰথমে সম্পূৰ্ণ হ'ব বুলি মই ভাবোঁ নৰ্থ গুৱাহাটীত কামখিনি বহুতখিনি আগবাঢ়ি গ'ল আৰু চেণ্ট্ৰেল গুৱাহাটীৰো কামখিনি আগবাঢ়ি আছে কিন্তু কিছু প্ৰব্লেম আছে ঠিকাদাৰক লৈ চ' মীমাংসা কৰি আছোঁ যিমান পাৰোঁ সোনকালে দি চব মানে কাহিলীপাৰাত কোনে খান্দিলে মই ক'ব নোৱাৰিম কিন্তু ৰাস্তা খান্দাৰ কাম কেইবাটা বিভাগে বৰ্তমান কৰি আছে তাত পাৱাৰ ডিপাৰ্টমেণ্ট আছে জল বৰ্ড আছে জাইকা জল বৰ্ড আছে আৰু বিভিন্ন ডিপাৰ্টমেণ্টো আছে কিন্তু মানে ৰাস্তা খান্দাটো ডাঙৰ কথা নহয় ৰাস্তাক ৰিষ্ট'ৰ কৰাৰ কাৰণেও ব্যৱস্থা যেতিয়া খান্দা হয় তেতিয়া লগতে থাকে ৰিষ্ট'ৰ কিয় হোৱা নাই এইটো চাব লগা কথা কোন বিভাগৰ আছে এইটো চাব লাগিব কোন আছে কোনটো বিভাগৰ আছে চাব লাগিব মই চাম এটা দৃষ্টি নকৰা নহয় দৃষ্টি চব জেগাতে পৰি আছে সমস্যাটো হ'ল যে সমস্যাটো এবছৰত নহ'ব বুলি মই আগতেও কৈছিলোঁ আৰু বহুত অঞ্চল আছে ল' লাইং এৰিয়া হৈ গ'ল য'ত আগত পথাৰেদি পানী গৈছিল তাত মানুহ মানে মাটি পুতি ঘৰ বনাই ল'লে চ' পানী ওলাই যোৱাৰ কোনো ব্যৱস্থা এই অঞ্চলবোৰত ল' লাইং হৈ গ'ল আমি চাই আছোঁ যে য'ত এনেকুৱা সমস্যা আছে আৰু পানী ওলাই লোৱাৰ কাৰণে কোনো ড্ৰেইন ছিষ্টেম আমি বনাব নোৱাৰোঁ তাত আমি পাম্প হাউচ দিয়াৰ কাৰণে ব্যৱস্থা কৰোঁ নহয় হাতীগাঁৱত যিটো সমস্যা হৈছিল তাত নালাটো চাফা কৰা হৈছে আৰু এটা কথা মই বাৰে বাৰে কৈ আছোঁ যে গুৱাহাটীত কৃত্ৰিম বানপানীৰ সমস্যা এবছৰ কাম কৰিলে শেষ নহয় ইয়াত কমেও আৰু 2 বছৰ মেট্ৰিকুলাছলি কাম কৰিব লাগিব দৃঢ়তাৰে কাম কৰিব লাগিব আৰু বহুত বৃহৎ পৰিমাণে কাম কৰিব লাগিব আৰু 2 নম্বৰ হ'ল নালা চাফা হৈ যোৱাৰ পিছত যদি জাবৰ তাত পেলাই থাকে মানুহে তেতিয়া কোনোদিন এই সমস্যাৰ সমাধান নহ'ব চ' বিভাগেও কাম কৰিব লাগিব আৰু ৰাইজেও সহযোগ কৰিব নহয় যোৱা এবছৰততো প্ৰায় 1 লাখ মেট্ৰিক টনৰো অধিক চিল্ট আমি ওলাইছোঁ মই যোৱাকালি ৰিভিউ লৈছোঁ গোটেই এই প্ৰক্ৰিয়াটো আৰু তাত যিখিনি ডাটা আহিছে ডিটেইলছ আহিছে 1 লাখ মেট্ৰিক টন আমি চিল্ট নালাৰ পৰা ওলাই আৰু নদীৰ পৰা ওলাই আমি ডাম্পিং গ্ৰাউণ্ডত লৈ গৈছোঁ চ' মই ভাবোঁ যে এইটো এটা বহুত ডাঙৰ কাম 1 লাখ মেট্ৰিক টন কোনোদিন মানে প্ৰথম আগতটোতো 1 মেট্ৰিক টনৰ চিল্ট মানে ডাম্পিং গ্ৰাউণ্ডত যোৱা নাছিলে মানে বস্তুটো ওলাই নালাৰ পাৰত ৰাখে আৰু নালাৰ পৰা বৰষুণ দিলে আকৌ ভিতৰত সোমাই যায় কিন্তু এইবাৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মতে আমি বস্তুটো ওলাই ডাম্পিং গ্ৰাউণ্ডত লৈ গৈছোঁ তো বস্তুটো শ্বিফ্ট হৈছে আকৌ সোমাই যোৱা নাই সেইকাৰণে আপোনালোকে দেখিব বহুত বৰষুণ দিলেও মই বৰষুণ দিয়াৰ মানে যোৱাকালিও মই চালোঁ যে বাহিনীয়ে হওক ভৰুলোৱে হওক তাত নদীৰ পানীৰ লেভেলটো বহুত তলত আছে তাৰ অৰ্থটো হ'ল যে পানীৰ নিষ্পত্তিটো অহাৰ পিছত সোনকালে হৈ আছে চাওক আমি লাগি আছোঁ আৰু মোৰ নিজৰ এটা ইচ্ছা আছে যে পানী আমি যিমান পাৰোঁ সোনকালে দিব লাগে ৰাইজৰ পানীৰ কাৰণে মানুহৰ বহুত হাৰাশাস্তি হৈছে চ' এই হাৰাশাস্তিৰ পৰা ৰাইজক মুক্তি দিয়াৰ দায়িত্ব আমাৰ আছে বিভিন্ন সময়ত আমি কৈ আহিছোঁ যে পানী আমি দিম আৰু এই ব্যৱস্থা অনুসৰি যিখিনি আমি কথা কৈছিলোঁ
এই কথাত মানে ৰাখিবৰ আমি চেষ্টা কৰি আছোঁ। চাওক, পাৰ্চিয়েল কমিশ্যনিংটো জুলাইৰ শেষ মাহত আমি কৰিব পাৰিম বুলি মই ভাবি আছোঁ। জুলাই নহ'লেও আগষ্টত আমি কৰিব পাৰিম বুলি মই ভাবি আছোঁ। চাওক, গুৱাহাটীৰ নালা নৰ্দমা নদীত ভৰলু বাহিনীত যিখিনি চিল্ট আছে তাত আপুনি ধৰি লওক যে 40% পাহাৰৰ মাটি আছে আৰু বাকী 60% আমি পেলাই দিয়া জাবৰ জোঁথৰ আছে। চ' নদীৰ চিলটো এটা পৰ্যায়ত লাহে লাহে বন্ধ হ'ব, মানে পাহাৰৰ পৰা চিল্ট অহাটো পৰ্যায়ক্ৰমে লাহে লাহে আমি বন্ধ কৰাৰ চেষ্টা কৰি আছোঁ। কিন্তু জাবৰ নিষ্পত্তিৰ কাৰণে GMCৰ যিটো ব্যৱস্থা আছে যে মিউনিচিপাল মানে ছিষ্টেমতে বস্তুটো নিষ্পত্তি হ'ব লাগে। মোৰ কাষত নলা আছে, নৰ্দমা আছে, নদী আছে, মই তাতে যদি পেলাই দিওঁ এইটো বেয়া কথা। চাওক, গোটেই মেট্ৰিক্স যিটো আছে, প্ৰথমত পাহাৰটো বেদখল হয়। পাহাৰ বেদখল হ'লে মাটিটো মানে গছ গছনি কটা হয়, কটাৰ পিছত মানুহে তাত ঘৰ বনায়। বৰষুণ দিলে এই মাটিটোহে নামি তলত আহি নলা নৰ্দমাবোৰ ব্লক হৈ যায়। চ' গোটেই এটা ভিচিয়াছ চাইকেলত আমি ফচি আছোঁ। কিন্তু যিমান পাৰোঁ সোনকালে আৰু কেনেকৈ এটা পাৰ্মানেণ্ট চলিউশ্যন কৰিব পাৰি তাৰ কাৰণে আমি চেষ্টা কৰোঁ। চ' কিন্তু GMCৰ আওতাত নপৰে, মানে ৰেভিনিউৰ বা ফৰেষ্টৰ আওতাত কৰিব, কিন্তু কম বেছি পৰিমাণেতো এক্টিভিটি চলি আছে, নাই চলা নহয়। চব তেনেকৈ আপুনি মোক যদি প্ৰশ্ন কৰে যে ৰবট অনা হৈছিল, ৰবটটো কি পৰ্যায়ত আছে, এই কথাটো যিটো ডিভিজনত ৰবট আছে এই ডিভিজনৰ মানুহজনে ক'ব পাৰিব। মই যদি কিবা বিশেষ ল'ব লাগে তেতিয়া মই বিচাৰি দিব লাগিব যে এইটো ক'ত আছে। GMCত ৰবট আছে, GMCত JCB আছে, পোকলেন আছে, ডাম্পাৰ আছে, ট্ৰিপাৰ আছে, মানে প্ৰায় 400তকৈ বেছি গাড়ী ঘোঁৰা আছে। আপুনি যদি মোক তেনেকৈ প্ৰশ্ন কৰে তেতিয়া মই ক'ব নোৱাৰিম আপোনাক যে ৰবটৰ কি অৱস্থা আছে, ইয়াৰ কি অৱস্থা আছে। কিন্তু আগতকৈ আমি যিখিনি বেয়া গাড়ীবোৰ আছিল অকশ্যন কৰিব দিলোঁ, নতুন গাড়ীও কিনিছে, ছুপাৰ চাকাৰ্ছো আমি আনিছোঁ, লাহে লাহে ভালৰ ফালে যাব। দাদা, 1 লাখ মেট্ৰিক টন মাল ওলাইছে। 1 লাখ মেট্ৰিক টন মাল কেনেকৈ ওলাব? মই বাৰে প্ৰতি কৈ আছোঁ, আপোনালোকে বাৰে প্ৰতি একেটাই প্ৰশ্ন কৰি আছে। মই বাৰে প্ৰতি কৈছোঁ যে মানে ডিচিল্টেশ্যনৰ কাম 1 বছৰত হ'ব নোৱাৰে, বহুত ডাঙৰ পৰিমাণৰ কাম। কমেও 3 লাখ মেট্ৰিক টনৰ বেছি চিল্ট আমি নালা নৰ্দমা আৰু নদীৰ পৰা ওলাব লাগিব। এই বছৰ আমি 1 লাখ ওলাবলৈ 1 বছৰত সক্ষম হ'লোঁ। বৰষুণ আৰম্ভ হৈ গ'ল, এতিয়া ওলাব নোৱাৰি। যিবিলাক নলা আছে, য'ত জাম হৈ আছে, তাত গাড়ী যাব নোৱাৰে, তাত মানুহ যাব নোৱাৰে, যোৱাৰ কোনো ব্যৱস্থা নাই, নৌকাৰে মানুহ যায়, তাত কাম কৰি আছে। চ' অলপ সময় দিব লাগিব, কিন্তু অহা দিনবোৰত লাহে লাহে আপোনালোকে পৰিণামটো পাব। মই বাৰে প্ৰতি একেটাই উত্তৰ দি আছোঁ, আপুনি বাৰে প্ৰতি ঘূৰাই ঘূৰাই একেটাই প্ৰশ্ন কৰি আছে। জাবৰ মানে নালা ডিচিল্টেশ্যনৰ কামত 3 বছৰ লাগিব। 1 বছৰ হৈছে আৰু 2 বছৰ দিব লাগিব। তাৰপিছত এটা পৰ্যায়ত আমি ডিচিল্টেশ্যন কৰিব পাৰিম। আৰু জাবৰ নিষ্পত্তিৰ যিটো প্ৰক্ৰিয়া, তাত ৰাইজে যদি সহযোগ নকৰে, জাবৰ নিষ্পত্তি অকল GMCয়ে কৰিব নোৱাৰে। তো মানুহজনে যদি মানে ঘৰৰ মানুহে যদি জাবৰটো নলা বা নদীত পেলাই দিয়ে, তেতিয়া GMC একো কৰিব নোৱাৰে। কিন্তু NGOয়ে প্ৰত্যেকটো অঞ্চলৰ পৰা জাবৰ কালেকশ্যনৰ কাম কৰি আছে। তেখেতসকলৰ সংস্থাপনৰ কাৰণে এটা ব্যৱস্থা চৰকাৰে কৰিব। তেওঁলোকক কিবা কিছু আৰ্থিক অনুদানো দিয়া হ'ব। আৰু মই ভাবোঁ যে তেখেতসকলক কোনো ধৰণৰ কষ্ট নিদিয়াকৈ তাত যিটো মাটিৰ প্ৰয়োজন আছে, এই মাটিটো লোৱাৰ কাৰণে আমি ব্যৱস্থা কৰিম। এতিয়া শিলচাপু মানে বিল যিটো আছিলে, কোনোদিন খান্দা হোৱা নাই। এইবাৰতো আমি 20 ফুট খান্দিছোঁ, আপোনালোক গৈছেনে নাই মই নাজানো। 20 ফুট আমি শিলচাপু বিল খান্দি আছোঁ। আৰু অহা 2 বছৰত এই গোটেই বিলটোৰ ৱাটাৰ মানে ষ্ট'ৰিং কেপাচিটি আমি বঢ়াব লাগিব। চ' মই ভাবোঁ যে কাম আৰম্ভ হৈছে, অলপ সময় দিয়ক।